মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ ৰোড শ্ব'। গীত নাচ পৰিৱেশনেৰে সামৰণি পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। বিজেপি মিত্ৰজোঁটৰ দলীয় কৰ্মীসকলৰ লগতে হাজাৰ হাজাৰ ৰাইজে অংশ লয় এই ৰোড শ্ব'ত। বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ৫ লাখৰ অধিক ভোটৰ ব্যৱধানত জিকিব বুলি দৃঢ় বিশ্বাসী দলীয় কৰ্মীসকল। জন্মস্থান টিহুত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখি বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী জয় হোৱাটো ১০০% নিশ্চিত বুলি দাবী কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। গোটেই টিহুবাসী ৰাইজ ওলাই আহিছে। টিহুত এটা উৎসৱমুখৰ পৰিৱেশ আৰু মোৰো সৌভাগ্য হ'ল যে এই গোটেই ডেৰমহীয়া নিৰ্বাচনী প্ৰচাৰৰ শেষৰখন প্ৰচাৰ সভা বা শেষৰটো ৰোড শ্ব' আৰু সভাখন ইয়াত অনুষ্ঠিত কৰিবলৈ সৌভাগ্য হ'ল আৰু মই আহি টিহুবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান মৰমেৰে ইমান আদৰেৰে সকলো ওলাই আহিছে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে। আৰু আমাৰ আজিৰ এই পৰিৱেশৰ পৰা আমি নিশ্চিত যে ফণীভূষণ চৌধুৰী ডাঙৰীয়া অতি কমেও ৫ লাখ ভোটৰ ব্যৱধানত বৰপেটা লোকসভা সমষ্টিৰ পৰা বিজয়ী হ'ব। খুব নাছিলে, খুব কেনেকুৱা লাগিছে অনুভৱটো ৰাইজৰ মাজত থাকি? ৰাইজেই ৰজা আৰু ৰাইজৰ লগত ৰাইজৰ এজন হৈ থাকিব পৰাটোৱে আটাইতকৈ ডাঙৰ কথা। ভগৱানে আমাক সৌভাগ্য দিছে ৰাইজৰ কাম কৰিবৰ কাৰণে আৰু সেইকাৰণে ৰাইজৰ মনৰ কথা বুজি ৰাইজৰ লগত থাকি সদায় কাম কৰাৰ চেষ্টা কৰোঁ। আৰু ৰাইজ আজি আনন্দমুখৰ এটা পৰিৱেশ, কাৰণ প্ৰত্যেকেই জানে যে মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব, ভাৰতবৰ্ষ বিশ্বগুৰু হোৱাৰ দিশত আগবাঢ়ি যাব আৰু সেই আনন্দত সকলোৱে মতলীয়া হৈ আছে। চাওক, বতৰ যিয়ে নহওক কিয় এই গোটেই নিৰ্বাচনৰ সময়ত আমি য'তেই প্ৰতিকূল বতৰ বা এনেকুৱা অসুবিধা পাইছোঁ তাতে কিন্তু ৰাইজ থমকি ৰোৱা নাই। আজি প্ৰতিকূল বতৰ, ইয়াত বৰষুণ আছিল, তথাপিতো ৰাইজ কিন্তু থমকি ৰোৱা নাই। ছাতি লৈও ৰাইজ ওলাই আহিছে, আমাৰ আই মাতৃসকলে ছাতি লৈ ওলাই আহিছে, আনন্দৰে সকলোৱে ওলাই আহিছে আৰু তাৰ পৰা বুজা যায় যে আমাৰ মোদী ডাঙৰীয়াৰ প্ৰতি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ মৰম কিমান। চাওক, ধুবুৰী আজিৰ তাৰিখত আমাৰ কাৰণে এটা কঠিন আসন আৰু যথেষ্ট প্ৰত্যাহ্বান আমি দিছোঁ আৰু আমাৰ বিশ্বাস আছে যে ধুবুৰীত সেই সময়ত আমি আমাৰ প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়াই বিজয় সাব্যস্ত কৰিম। কংগ্ৰেছৰ গেৰাণ্টি লৈ কি ক'ব? কংগ্ৰেছটো নায়েই, আজিৰ তাৰিখত কংগ্ৰেছ শূন্য হৈ আছে। গতিকে কংগ্ৰেছে অসমৰ 14খন আসনৰ 14খনতে শূন্য হৈ গৈ আছে। গতিকে তাত আৰু ক'বলগীয়া নাই। গতিকে কংগ্ৰেছৰ কথানো কি আলোচনা? অখিল গগৈ কৈছে আজি মানে 2026 মানে ব্ৰহ্মপুত্ৰত পেলাই দিব। অখিল গগৈ 26ত নিজেই হয়তো ব্ৰহ্মপুত্ৰত পৰি যাব, জিকিব নোৱাৰে। গতিকে 26ৰ কাৰণে তেওঁ বেলেগ সমষ্টি বিচাৰি আছে। শিৱসাগৰৰ ৰাইজে তেওঁক অলৰেডি বিদায় দিলে, এতিয়া বেলেগ সমষ্টি ক'ৰবাত পায় নেকি বিচাৰি আছে। অখিল গগৈ নিজে 26ত নাই। গৌৰৱ গগৈকতো অখিল গগৈ সুন্দৰভাৱে ৰাজনৈতিক হত্যা কৰি ল'লে। অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈক যিটো ৰাজনৈতিক হত্যা কৰা বুলি কয়, দুয়োজনকে ইলেকশ্যন খেলাই দি ৰাজনৈতিক হত্যা কৰি ল'লে আৰু একমাত্ৰ গগৈ হৈ থকাৰ এটা চেষ্টা চলালে। চাওক, চকুৰ আলিও ঘোষণা কৰি আছে জিকিম বুলি। গতিকে চকুৰ আলি, অখিল গগৈ, মীৰা বৰঠাকুৰ এইবিলাকে সকলোৱে নিজকে জিকিম বুলি কৈ আছে, কৈ থাকক, সেইটো অসুবিধা নাই ন। নিৰ্বাচনৰ টিহুৰ পৰা প্ৰাঞ্জল ৰয়ৰ ৰিপৰ্ট, B24 অসমীয়া।